অসম জাতীয় পৰিষদে বিটিআৰত নিৰ্বাচনক লৈ ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। দায়িত্বও ইতিমধ্যে অৰ্পণ কৰিছোঁ আমাৰ দলৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়াক। ইতিমধ্যে বিটিআৰ অঞ্চলৰ জনগাঁথনি ইয়াত যি ধৰণে আছে ডেম'গ্ৰাফি ষ্টাডি কৰিবৰ কাৰণে লগে লগে কোনসমূহ ইয়াত চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম সেই সম্পৰ্কত এটা বিশ্লেষণ আৰু পৰ্যালোচনা কৰিবৰ কাৰণে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছিলোঁ। আজি প্ৰথম আমাৰ ৰাজহুৱা সভা যোগদানৰ সভা ইয়াত আজি হৈছে। গতিকে ইয়াৰ পৰা এটা স্পষ্ট বাৰ্তা দিব খুজিছোঁ, বিটিআৰ অঞ্চলৰ জনগণৰ যিসকলৰ মৌলিক অধিকাৰ যিসকল বঞ্চিত হৈ আছে, শোষিত নিষ্পেষিত প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ আজুৰি আনিবৰ কাৰণে আমি সকলোৱে যুঁজিম আৰু শেষলৈকে যুঁজিম। ইয়াত বড়ো জাতীয়তাবাদক নিঃশেষ কৰিবৰ কাৰণে বিজেপিয়ে লাহে লাহে ভোটকৌশল আৰম্ভ কৰিছে। গতিকে আমি দুয়োটা কথা লক্ষ্য ৰাখিছোঁ যে বড়ো জাতীয়তাবাদৰ ভেটি যাতে নিঃশেষ কৰিব নোৱাৰে, তাৰ লগে লগে ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ মৌলিক অধিকাৰ যাতে সুৰক্ষিত কৰিব পাৰোঁ, সকলো জাতি জনগোষ্ঠীক সমন্বয় ভাতৃত্ববোধৰ দোলেৰে যাতে বান্ধ খুৱাই ৰাখিব পাৰোঁ, কোনো বিভাজনকামী যি ষড়যন্ত্ৰ বিজেপিয়ে ৰচনা কৰে সেইবোৰ যাতে কোনো কাৰণতে ইয়াত প্ৰভাৱ নেপেলায়, তাৰ কাৰণে আমি সকলোৰে মাজত সেই বাৰ্তাই প্ৰেৰণ কৰিছোঁ। সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ, সেই লক্ষ্য লৈ আমি যাত্ৰা আৰম্ভ কৰিব কৈছোঁ। গতিকে আজি এই যোগদান কাৰ্যসূচীত অভূতপূৰ্ব সঁহাৰি আমি দেখিছোঁ। পৰৱৰ্তী দিনসমূহত আমি আমাৰ প্ৰচাৰ কাৰ্যসূচী বা আৰু বিভিন্ন ধৰণৰ সাংগঠনিক সভা সমিতি সভা আয়োজন কৰিম। মূল কথা হ'ল এতিয়া এই চৰকাৰখনে বিজেপিয়ে এফালে ধৰ্মীয় বিভাজনৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, আনফালে জনজাতীয় মানুহৰ অধিকাৰ লৈ যাবৰ কাৰণে কাঢ়ি লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। মৰুভূমিত পৰ্বতযোৰাত 5,000 বিঘা মাটি আদানীক দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাইজে প্ৰতিবাদ কৰাৰ কাৰণে ইতিমধ্যে নলওঁ বুলি কৈছে। কিন্তু এয়া কেৱল মাত্ৰ নিৰ্বাচন সন্মুখত আছে কাৰণে এইটো কথা কৈছে। আপোনালোকে দেখিব মূল অঞ্চলসমূহ য'ত ছেটেলাইট টাউনশ্বিপ বনাইছে তাতো জনজাতীয় মানুহ আছে, ৰাভা আছে, গাৰো আছে, আদিবাসী আছে, তাতে ৰাজবংশী মানুহ আছে, তাৰ মাটি ল'ব খুজিছে। আনকি কাজিৰঙাত য'ত ষষ্ঠ সংযোজন যিটো নাইকিয়া কৰিব খুজিছে তাত মিচিংসকল আছে। তাৰমানে জনজাতীয় মানুহক এতিয়া ডিমা হাছাওত 3,000 বিঘা মাটি আৰু কাৰ্বি আংলঙত 1,800 বিঘা মাটি, এই মাটি ল'বৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে সৌৰ প্ৰকল্পৰ কামো আৰম্ভ কৰিছে। গতিকে জনজাতীয় অঞ্চলসমূহক লক্ষ্য কৰি তাৰ মাটি ভেটিৰ অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে। গতিকে বিজেপিৰ এই যিটো জনজাতি বিৰোধী নীতি, বিজেপিৰ কেৱল মাত্ৰ বিটিআৰক তেওঁলোকে লুণ্ঠন আৰু শোষণৰ এটা ক্ষেত্ৰ হিচাপে গণ্য কৰে। যেনেকৈ তুলিৰাম ৰঙাঙক ব্যৱহাৰ কৰি কাৰ্বি আংলঙক এটা ATM হিচাপে ব্যৱহাৰ কৰিব খুজিছিলে, তেনেকৈ ইয়াতো মৰুভূমিতো তেওঁলোকে সেই লক্ষ্য। সেইকাৰণে বিটিআৰ যেতিয়া গঠন হ'ল অধিকাৰ কিছু তেওঁলোকে কাটিলে। এতিয়াও মানুহ ক্ষোভিত হৈ আছে, খং খাই আছে। 14টা বিষয় কাঢ়ি লৈ গৈ DC আৰু SP হাতত অৰ্পণ কৰিলে, অথচ এসময়ত ইয়াৰ BTC প্ৰশাসনে বহু ধৰণৰ অধিকাৰ তেওঁলোকৰ হাতত আছে। কিন্তু আমাৰ মূল কথাটো হ'ল বড়ো মানুহৰ সামগ্ৰিক উন্নয়ন, তেওঁৰ অধিকাৰ সুৰক্ষিত হোৱাৰ লগে লগে আন আন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীৰো তেওঁলোকৰো উন্নয়ন আৰু তেওঁলোকৰো যাতে অধিকাৰ সুৰক্ষিত হয়, তাৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিব লাগিব। বড়ো খুঁটিৰ ব্যাপক দুৰ্নীতিৰ কথাটো ইতিমধ্যে আহিছে। আমি কৈছোঁ যে তদন্ত হ'ব লাগে আৰু কামটো কোনে কৰিছে, নীতি বহিৰ্ভূতভাৱে আইন উলংঘা কৰি এই যে গৰু নাইকিয়া হৈ গ'ল, অন্তৰ্ধান হৈ গ'ল, কোনে কৰিছে? চৰকাৰী যন্ত্ৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে। এনেকুৱা ধৰণৰ গৰু কেতিয়াবা বিক্ৰী কৰিব লগা হ'লেও বিজ্ঞাপন হ'ব, নিবিদা হ'ব, তাৰপিছত এটা প্ৰক্ৰিয়াৰ মাজেৰে গৰু কোনোবাই ল'ব পাৰিব। কিবা কাৰণত যদি গৰু বেছি হৈছে সেই প্ৰকল্পত ল'বলৈ কিছুমান প্ৰক্ৰিয়া আছে। নিজে মনে ইচ্ছা কৰিলে, ক্ষমতা আছে কাৰণে যিটো জোৰ যাৰ মুলুক তাৰ বুলি যিটো কয়, মন গ'লেই লৈ ল'ব। আইন বহিৰ্ভূতভাৱে নীতি বহিৰ্ভূতভাৱে ল'ব। কথাটো যেতিয়া ধৰা পৰিলে তেতিয়া জিটি আৰম্ভ কৰিছে, নিজৰ যিটো মানে হেৰিয়ে নাইকিয়া হৈ গৈছে। এতিয়া এনেকুৱা ধৰণৰ কথা আৰম্ভ কৰিছে, সাংবাদিকসকলকো আক্ৰমণ কৰিছে। এতিয়া এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে সংবাদ মেল দিলে আপোনালোকে আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যাব নোৱাৰে, তালৈ মালিকহে যাব লাগিব, তেনেকৈ কৈছেতো মন্ত্ৰীয়ে। আপোনালোকৰ লগত কথা নাপাতো বুলি কৈছে। আমি কৈছোঁ যে তেতিয়াহ'লে মালিকসকলকে মাতক। সকলো এতিয়া সাংবাদিকসকলে, আমাৰ সন্মানীয় সাংবাদিকসকলে
মুখ্যমন্ত্ৰী, মন্ত্ৰী বা বিজেপিৰ বা তেওঁলোকৰ মিত্ৰজোঁটৰ বিধায়ক, সাংসদে সংবাদমেল দিলে বা তেওঁলোকৰ অনুষ্ঠানবোৰলৈ গ'লে আপোনালোকে প্ৰতিবাদ কৰিব লাগে, ক'ব লাগে যে আমি যাব নোৱাৰোঁ, আমাৰ মালিকসকলকে মাতিব দয়া কৰি, এই বুলি ক'ব লাগে। ময়ো কৈছোঁ এতিয়া তেতিয়াহ'লে মালিকসকল যাব লাগিব, আজি মুখ্যমন্ত্ৰী সংবাদমেল দিলে। গতিকে এই যিটো সাংবাদিকসকলক কৰা যিটো অপমান, ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। এইটো নিন্দনীয় কথা বতৰা। এনেকুৱা সংস্কৃতি মুখ্যমন্ত্ৰীয়ে বহুদিনৰ পৰা আমদানি কৰিছে। অন কেমেৰা গালি দিয়ে, অন কেমেৰা বেয়াকৈ কয়। যোৱাকালি আকৌ তলৰ শ্ৰেণী, তাৰমানে নিচ মানুহ বুলি ক'ব খুজিছে। আৰু আজি যেতিয়া আমি আমাৰ জনজাতীয় মানুহৰ মাটিৰ অধিকাৰৰ কাৰণে যোৱাকালি আমি গুৱাহাটীত যেতিয়া এখন নাগৰিক সভা পাতিলোঁ, আজি মুখ্যমন্ত্ৰীয়ে কাউণ্টাৰ দি কৈছে কিছুমান মানুহে বোলে আন্দোলন কৰিয়ে ভাল পায়। তাৰমানে জনজাতীয়সকলে আন্দোলন কৰিয়ে ভাল পায়। তাৰমানে য'ত মাটি অধিগ্ৰহণ কৰিছে, সৰহভাগ 95% মাটি জনজাতীয় অঞ্চল, জনজাতীয় আৱেষ্টনী, ট্ৰাইবেল বেল্ট ব্লক আছে, ষষ্ঠ অনুসূচীৰ অঞ্চল আছে, বা যিবোৰ অঞ্চল বেলেগ অঞ্চলো আছে, কাজিৰঙা, সেইবোৰতো জনজাতীয় মানুহে বাস কৰিছে। তাৰমানে মুখ্যমন্ত্ৰীৰ বক্তব্যটোৱে এইটোৱে বুজাইছে, তাৰমানে যিসকলে আন্দোলন কৰি আছে, আন্দোলন কৰা মানুহসকলক যিসকলে আন্দোলন কৰি ভাল পায় বুলি কৈছে, তাৰমানে জনজাতীয় মানুহেহে আন্দোলন কৰিছে আৰু জনজাতীয় মানুহে আন্দোলন কৰি ভাল পায়। সংগ্ৰামী সকলো মানুহ আহিছে, আমি তেওঁলোকৰ সংগ্ৰামৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ, আমিও লগত থাকিম, সন্মুখত থাকিম। মুখ্যমন্ত্ৰীৰ এনেকুৱা কথা আমি নিন্দা কৰিছোঁ আৰু কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেকৈ ধৰণে জনজাতীয়সকলক তুচ্ছ তাচ্ছিল্য কৰিব নালাগে। সংগ্ৰাম কৰিলে এনেকুৱা ধৰণৰ ইটিকিং সূচক কথা ক'ব নালাগে। তেওঁ যিহেতু ব্ৰিটিছৰ লগত থকা মানুহৰ লগত তেওঁ আছে, ব্ৰিটিছক সহায় কৰা, ব্ৰিটিছৰ লগত একেলগে থকা মানুহৰ চৰকাৰৰ যিহেতু তেওঁ আছে, সেইকাৰণে ভাৰতবৰ্ষ যে স্বাধীনতা সংগ্ৰাম বা আন্দোলনৰ মাজেৰে যে স্বাধীন হৈছিল, এই কথা পাহৰি যোৱাৰ কাৰণে এনেকৈ ভূমি আন্দোলন কৰি থকা জনজাতীয় ৰাইজক এনেকৈ ইটিকিং কৰিছে, ইনচাল্ট কৰিছে। সেইটো পৰ্যালোচনা কৰি আছোঁ, কিছুদিনৰ পিছত আমি চূড়ান্ত কৰিব পাৰিম। আমি চাই আছোঁ যে ক'ত ক'ত আমি খেলিব পৰা আমাৰ সংগঠন গঢ়ি উঠিব বা সংগঠন আছে, আৰু ক'ত আমি কাৰোবাৰ লগত বুজাবুজি কৰিলে আমি জিকিব পাৰিম বা তেওঁলোকক সহায় কৰিব পাৰিম, সেইধৰণে ব্যাপক এটা পৰ্যালোচনা এনালাইচিছ কৰি আমি চূড়ান্ত কৰিম। আমিতো অপেন আছোঁ, আমি অপেন। বিজেপি বিৰোধী শক্তিক, বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে, বিজেপি বিৰোধী শক্তিসমূহক আমি ল'বলৈ আমি সদায় আগ্ৰহী। মূল কথাটো বিজেপিক প্ৰতিহত কৰিব লাগে, এইটো মূল লক্ষ্য। সমগ্ৰ অসমৰ পৰা বিজেপিক উৎখাত, মৰুভূমিত বিজেপিৰ যিটো আগ্ৰাসন, UPPL আৰু BPFক মাৰি বিজেপিয়ে সোমাবলৈ যিটো তেওঁলোকে লক্ষ্য স্থিৰ কৰি লৈছে, সেইটোক আমি বাধা দিব লাগিব। যিটো কথা বুজি পাবলৈ কিছুদিন আমাৰ সকলো ৰাইজৰ লাগিছিল, এতিয়া বুজি উঠিছে। সেইকাৰণে সেই ষড়যন্ত্ৰ লাহে লাহে মৰুভূমিত ৰাইজে বাধা দিছে। ইয়াৰ খিলঞ্জীয়া মানুহেও কথাবোৰ বুজি পোৱা আৰম্ভ কৰিছে, আন আন জাতি জনগোষ্ঠীয়েও এই কথাবোৰ বুজিবলৈ আৰম্ভ কৰিছে। কথা বতৰা চলি আছে, ক'ব নোৱাৰি সকলো কথা, ষ্ট্ৰেটেজিকেল কথা সকলো কথাটো কোৱাটো উচিত নহয়। যোগাযোগ চলি আছে। আমি যুঁজিবৰ কাৰণে যিটো প্ৰয়োজনীয় ৰণকৌশল, বিজেপিৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে, বিজেপিৰ আগ্ৰাসনৰ সাঁতোৰাক বাধা দিবৰ কাৰণে, বিজেপিয়ে ইয়াত BTRত কৰি থকা লুণ্ঠন শোষণ নিষ্পেষণক বাধা দিবৰ কাৰণে, BTRত বড়ো মানুহৰ মানে অধিকাৰ সৰ্বোতপ্ৰকাৰে ভাষা, কৃষ্টি, সংস্কৃতি সুৰক্ষা কৰাৰ লগতে ইয়াৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী বা সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, সেই সংগ্ৰামত আমি অসম জাতীয় পৰিষদ আৰু মই নিজে সন্মুখৰ পৰা থাকি নেতৃত্ব ল'বৰ কাৰণে আমি ইচ্ছুক, ৰাজনৈতিকভাৱেও সামাজিকভাৱেও। কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ এজেণ্ট সজাবলৈ উঠি পৰি লাগিছিল, কিন্তু ৰাইজে বুজি পালে। এতিয়া তেওঁ নিজেই আচলতে এতিয়া সেই সম্পৰ্কৰ কথা একো ক'ব নোৱাৰা হৈছে। এতিয়া তেওঁলোকৰ দুৰ্নীতি কেলেংকাৰী ইমান ওলাই গ'ল, ৰাজসাহাৰ্য 50 লাখ টকা, গৰুৰ মানে যিটো আপোনালোকে সুধিছে গৰুৰ খুটিৰ গৰুৰ কেলেংকাৰী, এইবোৰ ওলোৱাৰ পিছত এতিয়া মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানলৈ যোৱা কথাটো তলে পৰিলে। এইটো আমি আগতে কৈছিলোঁ যে আপোনাৰ কথা যিবোৰ আখ্যান আছে, আপুনি আলফাৰ নামত জেললৈ যোৱাৰ পিছত যিখনত চহী মাৰি ওলাইছিলে, সেইখন যদি উলিয়াই দিওঁ, তাৰপিছত আপুনি ক'ত ৰাখিব? সেই সময়ত 12গৰাকী মানুহে ৰাৱালপিণ্ডিত ISI কেম্পত ট্ৰেইনিং লৈ আছিলে, তাৰ লগত আপোনাৰ কি লিংক আছিলে আমি ক'ব লাগিব নেকি? এইবোৰ ক'বলৈ আমাক বাধ্য নকৰিব। আপোনাৰ ডিক্লেয়াৰেশ্যনখন ৰাইজক দেখুৱাব লাগিব। কি বুলি লিখিছিলে আপুনি? লিখি চহী মাৰি আপুনি জেলৰ পৰা ওলাইছিলে, আৰু তেতিয়া ৰাৱালপিণ্ডি ISI কেম্পৰ লগত কি লিংক আছিলে সকলো কথা ক'ম। গতিকে এইবোৰ কথা যি টি কথা কৈ মানুহক এনেই মানে পানী বোমা ফুটাব খোজে। ভাবিছে তেওঁ নিজে ভয় পান্দোৰাৰ কাৰণে ভাবিছে যে বেলেগেও ভয় খাব, তেওঁ দম দি দিব। মানে নিজে পানী গুণ্ডাৰ নিচিনাকৈ বেলেগক জাকে তাকে দম দি থাকে আৰু ভাবে যে বেলেগে ভয় খাব।
অসমৰ খিলঞ্জীয়া জনগণে নিজৰ অধিকাৰৰ কাৰণে যুঁজিবই, কোনেও পিছু হুকি নাহে, কোনো ভয় আঁতৰো নাহে। নিজৰ মাটি ভেটি, নিজৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে সকলো প্ৰকাৰ সংগ্ৰাম কৰিব, মাটি ৰাখিবলৈ, ভেটি ৰাখিবলৈ, ভাষা কৃষ্টি ৰাখিবলৈ। দম নিদিব, ভয় নোখোৱাবলৈ চেষ্টা নকৰিব। আমি সকলো এক হ'ম, সকলো অসমৰ ৰাইজকো এক হ'বলৈ অনুৰোধ জনাইছোঁ। সকলো বিৰোধী এক হ'ব লাগিব, যিবোৰ সাম্প্ৰদায়িক শক্তি, IADFকে ধৰি যিসমূহ সাম্প্ৰদায়িক শক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক এজেণ্ডাত সহযোগিতা আগবঢ়াইছে, তেওঁলোকক বাদ দি বিৰোধী একেলগে, অকল গগৈকেইজনে নহয়, বড়োও লাগিব, বসুমতাৰীও লাগিব, মহিলাৰীও লাগিব, চব লাগিব। কলিতা লাগিব, বৰঠাকুৰ লাগিব, শইকীয়া লাগিব, মৰাণ লাগিব, মটক লাগিব, চুতীয়াৰ লাগিব, ৰাভা লাগিব, দেউৰী লাগিব, সোণোৱাল লাগিব। ইয়াত থকা হিন্দী ভাষী অসমীয়াও লাগিব, বাংলা ভাষী অসমীয়াও লাগিব, গোৰ্খাও লাগিব, চাহ জনগোষ্ঠী আদিবাসীও লাগিব। সকলোকে লৈ বিজেপিক প্ৰতিহত কৰিম। আমি অকল গগৈয়ে নহয়, সকলোকে লৈ একেলগে যুঁজিম আৰু বিজেপিক পৰাভূত কৰিম।